মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। মন কী বাত অৰ্থাৎ দেশৰ সামূহিক প্ৰয়াসৰ কথা, দেশৰ উপলব্ধিসমূহৰ কথা, প্ৰতিজনৰে সামৰ্থ্যৰ কথা। মন কী বাত মানে দেশৰ যুৱ প্ৰজন্মৰ সপোন, দেশৰ জনসাধাৰণৰ আকাংক্ষাৰ কথা। মই সম্পূৰ্ণ মাহটো মন কী বাতৰ বাবে অপেক্ষা কৰোঁ, যাতে আপোনালোকৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰিব পাৰোঁ। কিমানবোৰ যে বাৰ্তা! মোৰ সম্পূৰ্ণ প্ৰয়াস এয়ে যে সৰ্বাধিক বাৰ্তা যাতে পঢ়িব পাৰোঁ, আপোনালোকৰ পৰামৰ্শৰ পৰ্যালোচনা যাতে কৰিব পাৰোঁ। বন্ধুসকল, আজি এটি বিশেষ দিন। আজি এনচিচি দিৱস। এনচিচিৰ কথা ওলালেই স্কুল কলেজৰ দিনবোৰলৈ মনত পৰে। ময়ো এনচিচি কেডেট আছিলোঁ। সেয়েহে সম্পূৰ্ণ বিশ্বাসেৰে ক'ব পাৰোঁ যে ইয়াৰ জৰিয়তে লাভ কৰা অনুভৱ মোৰ বাবে অনন্য। এনচিচিয়ে যুৱক-যুৱতীসকলৰ মনত অনুশাসন, নেতৃত্ব আৰু সেৱাৰ মনোভাৱ জগায়। আপোনালোকে হয়তো আশে-পাশে দেখিছে, যেতিয়াই কোনো বিপদ হয়, সেয়া বানপানী, ভূমিকম্প বা কোনো দুৰ্ঘটনাই হওক, সহায় কৰিবলৈ এনচিচিৰ কেডেট সদা উপস্থিত থাকে। আজি দেশত এনচিচিক শক্তিশালী কৰিবলৈ অহৰহ কাম কৰি থকা হৈছে। ২০১৪ চনত প্ৰায় ১৪ লাখ যুৱক-যুৱতীয়ে এনচিচিত যোগ দিছিল। এতিয়া ২০২৪ চনত ২০ লাখতকৈও অধিক যুৱক এনচিচিত জড়িত হৈছে। পূৰ্বৰ তুলনাত আৰু ৫,০০০ নতুন স্কুল-কলেজত এতিয়া এনচিচিৰ সুবিধা আছে আৰু সকলোতকৈ ডাঙৰ কথা, পূৰ্বতে এনচিচিত যুৱতী কেডেটৰ সংখ্যা প্ৰায় ২৫%ৰ আশে-পাশে আছিল। এতিয়া এনচিচিত যুৱতী কেডেটৰ সংখ্যা হৈছে প্ৰায় ৪০%। গাঁও, ব্লক, জিলা, ৰাজ্য আৰু তাৰ পৰা নিৰ্বাচন কৰা এনে ২০০০ যুৱক-যুৱতী ভাৰত মণ্ডপমত বিকশিত ভাৰত য়াং লিডাৰ্ছ ডায়লগৰ বাবে মিলিত হ'ব। আপোনাৰ মনত থাকিব যে মই লালকিল্লাৰ চূড়াৰ পৰা এনে যুৱক-যুৱতীক ৰাজনীতিলৈ আহিবলৈ আহ্বান জনাইছিলোঁ, যাৰ পৰিয়ালৰ কোনো ব্যক্তি অথবা সম্পূৰ্ণ পৰিয়ালটোৰ কোনোৱেই কোনোকালে প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত নাছিল। এনে ১ লাখ যুৱক-যুৱতীক, নতুন প্ৰজন্মৰ প্ৰতিনিধিক ৰাজনীতিৰ সৈতে জড়িত কৰিবলৈ দেশজুৰি বিভিন্ন ধৰণৰ বিশেষ অভিযান চলিব। বিকশিত ভাৰত য়াং লিডাৰ্ছ ডায়লগো এনে এক প্ৰয়াস। ইয়ালৈ দেশ-বিদেশৰ বিশেষজ্ঞসকলো আহিব। ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু গণ্যমান্য ব্যক্তিও আহিব। ময়ো সৰ্বাধিক সময় তাত উপস্থিত থাকিম। যুৱচামে পোনে পোনে আমাৰ সন্মুখত নিজৰ চিন্তাৰ বিষয়ে কোৱাৰ সুযোগ পাব। এনে পৰামৰ্শবোৰ দেশে কিদৰে আগবঢ়াই নিব, কিদৰে এক স্পষ্ট ৰূপৰেখা যুগুতাব পাৰি, ইয়াৰ এক সঠিক পৰিকল্পনা যুগুতোৱা হ'ব। আপোনালোকো সাজু হওক। যিয়ে ভাৰতৰ ভৱিষ্যত গঢ়িব, যি দেশৰ ভৱিষ্যত প্ৰজন্ম, তেওঁলোকৰ বাবে এয়া এক বৃহৎ সুযোগ হ'ব। আহক একেলগ হৈ দেশ গঢ়োঁ, দেশক বিকশিত কৰোঁ। মোৰ প্ৰিয় দেশবাসী, মন কী বাতত প্ৰায়ে আমি এনে যুৱক-যুৱতীৰ চৰ্চা কৰোঁ, যি নিস্বাৰ্থভাৱে সমাজৰ বাবে কাম কৰি আছে। এনেকুৱা কিমান যুৱক-যুৱতী আছে যি সৰু সৰু সমস্যাৰ সমাধানত জড়িত হৈ আছে। আমাৰ চৌপাশে যদি চাওঁ, এনে কিমান লোকক দেখিম যাক কিবা সহায়ৰ প্ৰয়োজন, কিবা এক তথ্যৰ প্ৰয়োজন। এই কথা গম পাই মই আনন্দিত যে কিছুসংখ্যক যুৱক-যুৱতীয়ে এনে কিছু কথাৰ সমাধানৰ দিশতো কাম কৰিছে। যেনে লক্ষ্ণৌৰ বীৰেন্দ্ৰ কুমাৰ নামৰ যুৱকজনে বয়োজ্যেষ্ঠ লোকৰ ডিজিটেল লাইফ চাৰ্টিফিকেট উলিওৱা কামত সহায় কৰিছে। আপোনালোকে জানেনে যে পেঞ্চনাৰসকলে বছৰত এবাৰ লাইফ চাৰ্টিফিকেট জমা কৰাটো নিয়ম? ২০১৪ চনলৈকে প্ৰক্ৰিয়াটো এনে আছিল যে নিজে বেংকলৈ গৈ বয়োজ্যেষ্ঠ লোকে এই প্ৰমাণপত্ৰ জমা দিব লাগিছিল। কল্পনা কৰকচোন, ইয়াৰ দ্বাৰা বয়োজ্যেষ্ঠ লোকৰ কিমান অসুবিধা হৈছিল। এতিয়া প্ৰক্ৰিয়া সলনি হ'ল। এতিয়া ডিজিটেল লাইফ চাৰ্টিফিকেট জমা দিবলগীয়া হোৱাত বয়োজ্যেষ্ঠ লোক এই কামৰ বাবে বেংকলৈ যাব নালাগে আৰু এই প্ৰক্ৰিয়াটো একেবাৰে সৰল হৈ পৰিল। বয়োজ্যেষ্ঠসকল যাতে প্ৰযুক্তিগত সমস্যাত নপৰে, তাৰ বাবে বীৰেন্দ্ৰৰ দৰে যুৱকৰ বিশেষ ভূমিকা আছে। তেওঁ নিজৰ অঞ্চলত বয়োজ্যেষ্ঠ লোকসকলক এই বিষয়ে সজাগ কৰি থাকে। এয়াই নহয়, তেওঁলোকক প্ৰযুক্তিগত দিশতো পাৰ্গত কৰি তুলিছে। এনে প্ৰয়াসৰ ফলতে ডিজিটেল লাইফ চাৰ্টিফিকেট পোৱা লোকৰ পৰিসংখ্যা ৮০ লাখৰো অধিক হৈছে। ইয়াৰ ভিতৰত ২ লাখতকৈ অধিক এনে লোক আছে যাৰ বয়স ৮০ৰ ঊৰ্ধৰ। বন্ধুসকল, কেইবাখনো চহৰত যুৱ বয়োজ্যেষ্ঠসকলক
ডিজিটেল বিপ্লৱৰ সৈতে জড়িত কৰিবলৈ চেষ্টা কৰা হৈছে। ভূপালৰ মহেশে নিজৰ এলেকাৰ কেইবাজনো বয়োজ্যেষ্ঠক মোবাইল ফোনৰ জৰিয়তে ধন আদায় দিয়াৰ প্ৰক্ৰিয়া শিকাইছে। এইসকল বয়োজ্যেষ্ঠ লোকৰ হাতত স্মাৰ্টফোন আছিল, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ শিকাবলৈ কোনো নাছিল। বয়োজ্যেষ্ঠ লোকসকলক ডিজিটেল এৰেষ্টৰ বিপদৰ পৰা ৰক্ষা কৰিবলৈও যুৱকসকল আগবাঢ়ি আহিছে। আহমেদাবাদৰ ৰাজীৱে মানুহক ডিজিটেল এৰেষ্টৰ বিষয়ে সজাগ কৰি তুলিছে। মই মন কী বাতৰ পূৰ্বৱৰ্তী খণ্ডত ডিজিটেল এৰেষ্টৰ বিষয়ে আলোচনা কৰিছিলো। বয়োজ্যেষ্ঠ লোকসকলেই এনেধৰণৰ অপৰাধৰ বেছিকৈ ভুক্তভোগী হয়। গতিকে তেওঁলোকক সজাগ কৰি তোলা আৰু চাইবাৰ প্ৰবঞ্চনাৰ পৰা ৰক্ষা কৰা আমাৰ দায়িত্ব। আমি বাৰম্বাৰ মানুহক বুজাব লাগিব যে ডিজিটেল এৰেষ্ট বুলি কোনো ব্যৱস্থা নাই। সেয়া একেবাৰে অসত্য। মানুহক শোলঠেকত পেলাবলৈ কৰা এক ষড়যন্ত্ৰ মাত্ৰ। মই সুখী যে আমাৰ যুৱ বন্ধুসকল এই কামত অতি সংবেদনশীলতাৰে আগবাঢ়িছে আৰু আনকো অনুপ্ৰেৰণা যোগাইছে। মোৰ প্ৰিয় দেশবাসী, বৰ্তমান শিশুসকলৰ শিক্ষাৰ বাবে বিভিন্ন পদ্ধতি অৱলম্বন কৰা হৈছে। উদ্দেশ্য এয়াই যাতে আমাৰ শিশুসকলৰ সৃজনীশীলতা বৃদ্ধি পায়, কিতাপৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পায়। কোৱা হয়, কিতাপ মানুহৰ সৰ্বশ্ৰেষ্ঠ বন্ধু। এই বন্ধুত্ব প্ৰগাঢ় কৰিবলৈ পুথিভঁৰালতকৈ আৰু কি ভাল ঠাই হ'ব পাৰে। মই চেন্নাইৰ এটা উদাহৰণ আপোনালোকক জনাব খুজিছো। ইয়াত শিশুসকলৰ বাবে এনে এটা পুথিভঁৰাল প্ৰস্তুত কৰা হৈছে যিটো বৰ্তমান সৃজনীশীলতা আৰু শিক্ষা লাভৰ কেন্দ্ৰ হৈ পৰিছে। ইয়াক প্ৰকৃত অৰিভগম নামেৰে জনা যায়। এই পুথিভঁৰালৰ ধাৰণা আগবঢ়াইছিল প্ৰযুক্তিবিদ্যাৰ সৈতে জড়িত ব্যক্তি শ্ৰীৰাম গোপালন ডাঙৰীয়াই। বিদেশত নিজৰ কৰ্মক্ষেত্ৰত তেখেত অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সৈতে জড়িত, কিন্তু তেখেতে শিশুসকলৰ মাজত পঢ়া-শুনা আৰু শিক্ষা লাভৰ অভ্যাস গঢ়ি তুলিবলৈও চিন্তা চৰ্চা কৰি আছে। ভাৰতলৈ আহি তেখেতে প্ৰকৃত অৰিভগম প্ৰস্তুত কৰিছে। ইয়াত ৩,০০০তকৈও অধিক কিতাপ আছে, যিবোৰ কিতাপ পঢ়িবলৈ শিশুসকল অতি আগ্ৰহী। কিতাপৰ বাহিৰেও পুথিভঁৰালটোত হোৱা অন্যান্য কাৰ্যসূচীয়ে শিশুসকলক আকৰ্ষিত কৰে। সাধু কোৱা, চিত্ৰাংকন কৰ্মশালা, স্মৰণৰ প্ৰশিক্ষণ, ৰবটিক্স, বক্তৃতা কৰ্মশালা আদি শিশুক আকৰ্ষণ কৰিব পৰা বিভিন্ন কাৰ্যসূচী ইয়াত আয়োজন কৰা হয়। বন্ধুসকল, হায়দৰাবাদৰ ফুড ফৰ থট ফাউণ্ডেশ্যনেও কিছুমান আকৰ্ষণীয় পুথিভঁৰাল প্ৰস্তুত কৰিছে। শিশুসকলক বিভিন্ন বিষয়ৰ তথ্যৰ লগতে পঢ়িবলৈ উপযুক্ত কিতাপ দিয়াৰ বাবে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে। বিহাৰৰ গোপালগঞ্জৰ প্ৰয়োগ পুথিভঁৰালৰ কথা ইতিমধ্যেই দাঁতিকাষৰীয়া নগৰে চহৰে বিয়পি পৰিছে। এই পুথিভঁৰালৰ পৰা প্ৰায় ১২খন গাঁৱৰ যুৱক-যুৱতীয়ে কিতাপ পঢ়াৰ সুবিধা লাভ কৰিছে। লগতে এই পুথিভঁৰালে পঢ়া-শুনাত সুবিধা হোৱাৰ বাবে আন আৱশ্যকীয় সা-সুবিধাসমূহো আগবঢ়াইছে। কিছুমান পুথিভঁৰালে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈও ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট সহায় কৰিছে। এয়া বৰ আনন্দৰ কথা যে সমাজখনক শক্তিশালী কৰি তুলিবলৈ বৰ্তমান পুথিভঁৰালৰ বৰ সুন্দৰ প্ৰয়োগ ঘটিছে। আপুনিও কিতাপৰ সৈতে বন্ধুত্ব বঢ়াওক, দেখিব কিতাপে আপোনাৰ জীৱনলৈ কেনে পৰিৱৰ্তন আনিছে। মোৰ প্ৰিয় দেশবাসী, মাত্ৰ পৰহি ৰাতি মই দক্ষিণ আমেৰিকাৰ দেশ গয়ানাৰ পৰা উভতি আহিছো। ভাৰতৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত থকা গয়ানাতো এখন ক্ষুদ্ৰ ভাৰত গঢ়ি উঠিছে। আজিৰ পৰা প্ৰায় ১৮০ বছৰৰ আগতে ভাৰতীয় লোকক গয়ানাত কৃষিকৰ্ম বা আন কাম কৰিবলৈ লৈ যোৱা হৈছিল। বৰ্তমান গয়ানাত ভাৰতীয় মূলৰ লোকে ৰাজনীতি, ব্যৱসায়, শিক্ষা, সংস্কৃতি সকলো দিশতে নেতৃত্বৰ স্থান গ্ৰহণ কৰিছে। গয়ানাৰ ৰাষ্ট্ৰপতি ডক্টৰ ইৰফান আলীও ভাৰতীয় মূলৰে। তেখেতে নিজৰ ভাৰতীয় ঐতিহ্যক লৈ গৰ্ব কৰে। মই গয়ানাত থাকোঁতেই মোৰ মনলৈ অহা এটা কথা মন কী বাতত ক'ব খুজিছো। গয়ানাৰ দৰে বিশ্বৰ ভালেমান দেশত লাখ লাখ ভাৰতীয় লোক আছে। তেওঁলোকৰ পূৰ্বজসকলৰ কেইবা দশক অথবা ২০০-৩০০ বছৰ পুৰণি নিজস্ব কাহিনী আছে। এই ভাৰতীয় প্ৰৱাসীসকলে বিশ্বৰ বিভিন্ন দেশত কেনেদৰে নিজৰ পৰিচয় দাঙি ধৰিছে সেই বিষয়ে আপুনি অনুসন্ধান কৰিব বিচাৰে নেকি? কেনেদৰে তেওঁলোকে সেই দেশসমূহৰ স্বাধীনতা আন্দোলনত অংশ লৈছিল, অথবা কিদৰে তেওঁলোকে ভাৰতীয় ঐতিহ্য ৰক্ষা কৰিছে? মই বিচাৰো আপুনিও এনে সত্য কাহিনীৰ অনুসন্ধান কৰক আৰু মোক জনাওক।
আপুনি এই কাহিনীবোৰ নমো এপ অথবা মাইগভত #IndianDiasporaStoriesৰ সৈতে সংযুক্ত কৰি ভাগ বতৰা কৰিব পাৰে। বন্ধুসকল, ওমানত চলি থকা এক অসাধাৰণ প্ৰকল্পৰ কথা জানি আপোনালোকে ভাল পাব। বহু ভাৰতীয় পৰিয়াল অনেক শতাব্দী জুৰি ওমানত বাস কৰি আছে। ইয়াৰ ভিতৰত বেছিভাগেই গুজৰাটৰ কচ্ছৰ পৰা গৈ বাস কৰা। এওঁলোকে বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ যোগাযোগ স্থাপন কৰিছে। আজিও তেওঁলোকৰ ওচৰত ওমানী নাগৰিকত্ব আছে, কিন্তু শিৰে শিৰে তেওঁলোক ভাৰতীয়। ওমানৰ ভাৰতীয় দূতাবাস আৰু নেশ্যনেল আৰ্কাইভছ অৱ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখাগাৰৰ সহযোগত এটি দলে এই পৰিয়ালসমূহৰ ইতিহাস সংৰক্ষণৰ কাম আৰম্ভ কৰিছে। এই অভিযানৰ জৰিয়তে এতিয়ালৈকে হাজাৰৰো অধিক তথ্য সংগ্ৰহ কৰা হৈছে। ইয়াৰ ভিতৰত ডায়েৰী, আয়-ব্যয়ৰ খতিয়ান, চিঠি, টেলিগ্ৰাম আদি অন্তৰ্ভুক্ত হৈ আছে। ইয়াত 1838 চনৰো কিছু তথ্য আছে। এই দস্তাবেজ অতি অনুভূতিপ্ৰৱণ। বহু বছৰ পূৰ্বে ওমানত উপস্থিত হোৱাৰ পাছত তেওঁলোকৰ জীৱন ধাৰণ পদ্ধতি কেনে আছিল, কেনেধৰণৰ সুখ-দুখৰ সন্মুখীন হৈছিল, ওমানৰ লোকসকলৰ সৈতে তেওঁলোকৰ সম্পৰ্ক কেনেদৰে আগবাঢ়িছিল, এই সকলো দস্তাবেজত অন্তৰ্ভুক্ত হৈ আছে। ওৰেল হিষ্ট্ৰী প্ৰজেক্ট অৰ্থাৎ মৌখিক ইতিহাসৰ প্ৰকল্প এই অভিযানৰ এক গুৰুত্বপূৰ্ণ ভেটি। এই অভিধানত তাৰ বহু জ্যেষ্ঠ লোকে নিজৰ অনুভৱ ব্যক্ত কৰিছে। তেওঁলোকে নিজৰ জীৱন ধাৰণৰ সৈতে জড়িত বহু কথাই বিস্তৃতভাৱে বৰ্ণনা কৰিছে। বন্ধুসকল, এনে এক ওৰেল হিষ্ট্ৰী প্ৰজেক্ট ভাৰততো চলি আছে। এই প্ৰজেক্টৰ অধীনত দেশ বিভাজনৰ কালখণ্ডত পীড়িত ব্যক্তিসকলৰ অনুভৱ ইতিহাসপ্ৰেমীসকলে সংগ্ৰহ কৰি আছে। এতিয়া দেশত এনে লোকৰ সংখ্যা কমেই ৰৈছেগৈ যিসকলে বিভাজনৰ বিভীষিকা দেখিছিল। গতিকে এই প্ৰয়াস এতিয়া আৰু মহত্বপূৰ্ণ হৈছে। বন্ধুসকল, যি দেশে যি অঞ্চলে নিজৰ ইতিহাস সংৰক্ষিত কৰি ৰাখে তেওঁলোকৰ ভৱিষ্যতো সুৰক্ষিত হয়। এই বিচাৰৰ সৈতে আৰু এক প্ৰয়াস কৰা হৈছে য'ত গাঁওসমূহৰ ইতিহাস সজাই ৰখাৰ বাবে এখন ডাইৰেক্টৰী প্ৰকাশ কৰা হৈছে। সমুদ্ৰ যাত্ৰাৰ সৈতে জড়িত ভাৰতৰ পুৰাতনৰ সাক্ষী সামগ্ৰীসমূহ সংৰক্ষণৰ অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ অন্তৰ্গত লোথলত এক বিশাল মিউজিয়াম গঢ়ি তোলা হৈছে। ইয়াৰ উপৰি আপোনালোকৰ দৃষ্টিত যদি কোনো ঐতিহাসিক দস্তাবেজ, হস্তলিখিত প্ৰতিলিপি আছে, সেয়াও আপোনালোকে নেশ্যনেল আৰ্কাইভ অৱ ইণ্ডিয়া অৰ্থাৎ ৰাষ্ট্ৰীয় অভিলেখাগাৰৰ সহায়ত সংৰক্ষিত কৰিব পাৰিব। বন্ধুসকল, আমাৰ সংস্কৃতিক সংৰক্ষিত কৰাৰ লগতে আগুৱাই নিয়াৰ বাবে শ্লোভেকিয়াৰ এক প্ৰয়াসৰ বিষয়ে মই জানিবলৈ পাইছো। ইয়াত পোনপ্ৰথমবাৰৰ বাবে শ্লোভাক ভাষাত আমাৰ উপনিষদৰ অনুবাদ কৰা হৈছে। এনে প্ৰয়াসৰ জৰিয়তে ভাৰতীয় সংস্কৃতিৰ বৈশ্বিক প্ৰভাৱৰ বিষয়ে জানিব পৰা যায়। এয়া আমাৰ বাবে গৌৰৱৰ বিষয় যে সমগ্ৰ বিশ্বত এনে কোটি কোটি জনতা আছে যাৰ হৃদয়ত ভাৰত বাস কৰি আছে। প্ৰিয় দেশবাসী, এতিয়া মই আপোনালোকক দেশৰ এনে এক উপলব্ধিৰ বিষয়ে জনাব খুজিছো যাৰ বিষয়ে জানি আপোনালোকে সুখী হোৱাৰ উপৰি গৌৰৱ অনুভৱ কৰিব। কিন্তু যদি আপোনালোকে কৰা নাই তেনেহলে হয়তো অনুতাপ কৰিব। কিছু মাহ পূৰ্বে এক পেড় মা কে নাম অভিযানৰ শুভাৰম্ভ কৰা হৈছে। দেশৰ বহু লোকে উৎসাহেৰে এই অভিযানত ভাগ লৈছে। মই আনন্দেৰে ক'ব খোজো, এই অভিযানৰ জৰিয়তে 100 কোটি গছপুলি ৰোপণৰ লক্ষ্য সম্পূৰ্ণ হৈছে। 100 কোটি গছপুলি, সেয়াও মাত্ৰ 5 মাহতে। আমাৰ দেশবাসীৰ আশাসুধীয়া প্ৰচেষ্টাৰ বাবেই এয়া সম্ভৱ হৈছে। ইয়াৰ সৈতে জড়িত এটা কথা জানি আপোনালোক গৰ্বিত হ'ব। এক পেড় মা কে নাম এই অভিযান এতিয়া অন্য দেশলৈও সম্প্ৰসাৰিত হৈছে। মই গয়ানাতো এই অভিযানৰ সাক্ষী হলো। তাত মোৰ সৈতে গয়ানাৰ ৰাষ্ট্ৰপতি ডক্টৰ ইৰফান আলী, তেখেতৰ পত্নীৰ মাতৃ আৰু পৰিয়ালৰ অন্যান্য লোকসকলেও এক পেড় মা কে নাম অভিযানত ভাগ লয়। বন্ধুসকল, দেশৰ বিভিন্ন প্ৰান্তত এই অভিযান চলি আছে। মধ্যপ্ৰদেশৰ ইন্দোৰত এক পেড় মা কে নাম অভিযানৰ জৰিয়তে গছপুলি ৰোপণৰ ৰেকৰ্ড কৰা হৈছে। ইয়াত 24 ঘণ্টাত 12 লাখতকৈও অধিক গছপুলি ৰোপণ কৰা হৈছে। এই অভিযানৰ বাবেই ইন্দোৰৰ ৰেৱতী হিলছৰ এক অনুৰ্বৰ এলেকা সেউজ ভূমিলৈ ৰূপান্তৰিত হ'ব। ৰাজস্থানৰ জয়ছেলমাৰতো এই অভিযানৰ জৰিয়তে এক অভিলেখ গঢ়া হৈছে। ইয়াৰ মহিলাসকলে একগোট হৈ এঘণ্টাত 25,000 গছপুলি ৰোপণ কৰিছে। মাতৃসকলে তেওঁলোকৰ মাতৃৰ নামত
গছপুলি ৰোপণ কৰাৰ লগতে অন্যান্য লোকসকলকো প্ৰেৰণা যোগায়। ইয়াৰ এক স্থানত ৫,০০০তকৈও অধিক লোক একগোট হৈ গছপুলি ৰোপণ কৰে। এয়াও এক অভিলেখ। এক পেড় মা কে নাম অভিযানৰ জৰিয়তে বহু সামাজিক সংগঠনে স্থানীয়ভাৱে প্ৰয়োজনৰ হিচাপত গছপুলি ৰোপণ কৰিছে। তেওঁলোকৰ এয়াই প্ৰয়াস যাতে গছপুলি ৰোপণৰ জৰিয়তে পৰিৱেশ অনুকূল পৰিস্থিতিতন্ত্ৰ গঢ় লৈ উঠে। সেয়েহে এই সংস্থাসমূহে বিভিন্ন ঔষধি গছপুলি ৰোপণ কৰিছে, চৰাই-চিৰিকটিয়ে বাস সাজিব পৰা গছপুলি ৰোপণ কৰিছে। বিহাৰৰ জীৱিকা আত্মসহায়ক গোটৰ মহিলাসকলে ৭৫ লাখ গছপুলি ৰোপণৰ অভিযান আৰম্ভ কৰিছে। এওঁলোকে ফল দিব পৰা গছপুলি ৰোপণত গুৰুত্ব দিছে, যাতে ভৱিষ্যতে আয় হ'ব পাৰে। বন্ধুসকল, এই অভিযানৰ অংশ হৈ বহু ব্যক্তিয়ে নিজৰ মাকৰ নামত গছপুলি ৰোপণ কৰিব পাৰে। যদি আপোনাৰ মা আপোনাৰ সৈতে আছে, তেনেহ'লে তেখেতক লগত লৈ আপুনি গছপুলি ৰোপণ কৰিব পাৰে। আৰু যদি তেখেত লগত নাই, তেনেহ'লে তেখেতৰ ফটো লৈ আপুনি এই অভিযানৰ অংশ হ'ব পাৰে। গছৰ সৈতে চেলফি তুলি আপুনি mygov.in-ত পোষ্ট কৰিব পাৰে। আমাৰ মায়ে আমাৰ বাবে যিখিনি কৰিছে তাৰ ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰো। কিন্তু এটা গছপুলি মাৰ নামত ৰোপণ কৰি তেওঁৰ স্মৃতি যুগমীয়া কৰিব পাৰোঁ। প্ৰিয় দেশবাসী, সৰু থাকোঁতে আপোনালোকে আপোনালোকৰ ঘৰৰ চালত ঘনচিৰিকাই দেও দি থকা নিশ্চয় দেখিছে। ঘনচিৰিকাক তামিল আৰু মালায়ালামত কুৰুবি, তেলেগুত পিচ্চুকা আৰু কানাড়াত গুব্বি বুলি জনা যায়। বন্ধুসকল, কৰ্ণাটকৰ মাইচুৰুৰ এটি সংস্থাই আৰ্লি বাৰ্ড নামৰ এটি অভিযানৰ জৰিয়তে শিশুসকলক চৰাইৰ বিষয়ে জনাবলৈ এটা বিশেষ পুথিভঁৰাল গঢ়ি তুলিছে। এওঁলোকে সাধুকথা, খেল আদিৰ সৈতে এটি প্ৰকৃতি শিক্ষা সঁজুলি তৈয়াৰ কৰিছে। এনে প্ৰচেষ্টাৰ ফলত শিশুহঁতে চৰাইৰ নানা প্ৰজাতি চিনাক্ত কৰিব পৰা হৈছে। মন কী বাত অনুষ্ঠানৰ শ্ৰোতাসকলেও শিশুক চাৰিওফালৰ প্ৰকৃতিক নতুন দৃষ্টিৰে চাবলৈ শিকাব পাৰে। মোৰ প্ৰিয় দেশবাসী, চৰকাৰী কাৰ্যালয় বুলি ক'লেই আপোনালোকৰ মনলৈ নিশ্চয় ধূলিৰে লেতেৰা হৈ থকা ফাইলৰ দম কিছুমানৰ কথাহে মনলৈ আহে। আপোনালোকে জানি ভাল পাব যে অলপতে চলোৱা এটি অভিযানত চৰকাৰী কাৰ্যালয়সমূহৰ পৰা এই কাগজৰ ফাইলবোৰ আঁতৰাই পেলোৱাৰ ফলত কোঠাবোৰ পৰিষ্কাৰ হৈ পৰিল। ইয়াত কাৰ্যৰতসকলৰো কোঠাবোৰ পৰিষ্কাৰ কৰি ৰাখিবৰ মন যোৱা হ'ল। বন্ধুসকল, আপোনালোকে নিশ্চয় বুঢ়া মেথাৰ মুখত শুনিছে, চাৰিওকাষ চাফ-চিকুণকৈ নাৰাখিলে লক্ষ্মীয়ে এৰা দিয়ে। আৱৰ্জনাৰ পৰা কাঞ্চন এই কথাষাৰ আমাৰ দেশত অতি পুৰণি। দেশৰ কেইবাটাও অঞ্চলত যুৱকসকলে পেলনীয়া বুলি ভবা বস্তুৰে সম্পদ তৈয়াৰ কৰি আছে। মুম্বাইৰ অক্ষৰা আৰু প্ৰকৃতি নামৰ দুগৰাকী যুৱতীয়ে কটা কাপোৰেৰে সুন্দৰ টুপি আৰু বেগ তৈয়াৰ কৰি বিক্ৰী কৰি আছে। বন্ধুসকল, উত্তৰ প্ৰদেশৰ কানপুৰত কানপুৰ প্লগাৰ্ছ গ্ৰুপ নামৰ এটা গোটৰ লগত জড়িত ব্যক্তিসকলে ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওঁতে গংগাৰ ঘাটত পৰি থকা প্লাষ্টিকৰ বেগ আদি গোটাই আনি জমা কৰে। দুজনমান বন্ধুৱে লগ লাগি আৰম্ভ কৰা এই অভিযান এতিয়া ডাঙৰ হৈ উঠিছে। এতিয়া দোকানবিলাকৰ পৰাও এইবোৰ সংগ্ৰহ কৰি ৰিচাইকল প্লাণ্টত এইবোৰেৰে ট্ৰী গাৰ্ড সজা হয়, যিবোৰে গছপুলি গৰু-ছাগলীৰ পৰা ৰক্ষা কৰে। বন্ধুসকল, এনে প্ৰচেষ্টাৰ ফলত কিমান সাফল্য অৰ্জন কৰিব পাৰি তাৰ এটি উদাহৰণ হৈছে অসমৰ ইতিশা। ইতিশাই দিল্লী আৰু পুনেত পঢ়া-শুনা কৰিছিল। পিছে কৰ্পোৰেট জগতৰ চমক পৰিহাৰ কৰি তেওঁ অৰুণাচলৰ চাংটি উপত্যকা পৰিষ্কাৰ কৰাত জড়িত হৈ পৰিল। তাৰ নদী পৰ্যটকৰ আগমনৰ ফলত প্লাষ্টিকৰ আৱৰ্জনাৰে দূষিত হৈ পৰিছিল। তেওঁৰ দলৰ লোকসকলে য'তে ত'তে জাবৰ নেপেলাবলৈ পৰ্যটকসকলক শিকাবলৈ ল'লে আৰু ডাঙৰ ডাঙৰ বাঁহেৰে সজা জাবৰদানিৰ ব্যৱস্থা কৰি দিলে। বন্ধুসকল, এনে প্ৰচেষ্টাবোৰেই স্বচ্ছ ভাৰত অভিযানক গতি প্ৰদান কৰে। আপোনালোকেও আশে-পাশে চলি থকা এনে প্ৰচেষ্টাৰ বিষয়ে মোক জনাওক। বন্ধুসকল, মন কী বাত অনুষ্ঠান আজিলৈ ইমানেই। মই গোটেই মাহটো আপোনালোকৰ প্ৰতিক্ৰিয়া জানিবলৈ বাট চাই থাকোঁ। অহা মাহত নতুন নতুন কথাৰে পুনৰ আপোনালোকক লগ পাম। তেতিয়ালৈকে সমূহ দেশবাসীকে শুভকামনা যাচিলোঁ। বহুত বহুত ধন্যবাদ।